কৰিলে প্ৰথম প্ৰতিক্ৰিয়া কি জনাব? পোনপ্ৰথমে মই আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়া ডাঙৰীয়া, মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, আমাৰ সকলোৰে শ্ৰদ্ধাৰ সন্মানীয় আমাৰ নিজৰ মন্ত্ৰী সহাৰি মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস ডাঙৰীয়াক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেওঁলোকক কৃতজ্ঞতা স্বীকাৰ কৰিছোঁ, সেৱা জনাইছোঁ। লগতে আমাৰ মথনগুৰি বাকী সমগ্ৰ মথনগুৰিবাসী ৰাইজ, মথনগুৰি ভাৰতীয় জনতা পাৰ্টীৰ মণ্ডলৰ সকলো কাৰ্যকৰ্তা, প্ৰতিটা স্তৰৰ কাৰ্যকৰ্তাক মই সেৱা জনাইছোঁ। কাৰণ আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ প্ৰতিজন কাৰ্যকৰ্তা, আমাৰ শীৰ্ষ কাৰ্যকৰ্তা সকলৰ আশীৰ্বাদত মই আজি পুনৰবাৰ মথনগুৰি সমষ্টিৰ প্ৰাৰ্থিত্ব পাবলৈ সক্ষম হৈছিল। ঠিক তেনেকৈ মথনগুৰি সমষ্টিবাসী ৰাইজে দুবাৰকৈ মোক নিৰ্বাচিত কৰিছিলে। কাৰণ ৰাইজৰ আশা আকাংক্ষা, ৰাইজৰ মৌলিক সমস্যা, ৰাইজৰ দুখ বেদনাৰ সময়ত মই সদায় থিয় দি আছিলোঁ। ৰাইজৰ সেই আশা আকাংক্ষা সমস্যা পূৰণ কৰাৰ ক্ষেত্ৰত মই কিছু হ'লেও সফলতা লাভ কৰিবলৈ সক্ষম হৈছোঁ বুলি মই ভাবোঁ। আৰু মই প্ৰতিনিয়ত চেষ্টা আৰু প্ৰচেষ্টা চলাই আছোঁ ৰাইজৰ প্ৰতিটা সমস্যা দূৰ কৰাৰ কাৰণে, শান্তি সমন্বয় সম্প্ৰীতি বজাই ৰাখিবলৈ। গতিকে এইবুলিও দলে যেনেকৈ আমাক চিত্ৰ প্ৰক্ষেপ কৰিছে আশা ভৰসাৰে, মথনগুৰিবাসী সমষ্টি ৰাইজে বা মথনগুৰি সমষ্টিৰ প্ৰতিটা জাতি জনগোষ্ঠীৰ সম্প্ৰদায়ৰ ৰাইজে মোক আশীৰ্বাদ কৰি আছে। আজি মোৰ টিকট ঘোষণা হোৱাৰ লগে লগে প্ৰায় 2 সহস্ৰাধিক সমৰ্থক ৰাইজ আৰু দলীয় কাৰ্যকৰ্তা আহি মোক সম্ভাষণ জনাইছে। গতিকে মই বিশ্বাসী যে এই বুলিও মথনগুৰিবাসী ৰাইজে আমাৰ দলীয় কাৰ্যকৰ্তা সকলোৱে মিলি নিৰ্বাচিত কৰিব। আৰু অহা দিনত মথনগুৰি সমষ্টিবাসীৰ বাবে মই যোৱাবাৰী যেনেকৈ মোৰ প্ৰচেষ্টা অব্যাহত ৰাখিছিলোঁ, মোৰ দায়িত্ব কৰ্তব্য সকলোৱে পালন কৰিছিলোঁ, তেনেকৈ সেই সম্পূৰ্ণ কাম বা সম্পূৰ্ণ দায়িত্ব পালন কৰাৰ কাৰণে মই দৃঢ় সংকল্পৰে আগবাঢ়ি যাম। দুটা বছৰ মানে টাৰ্মছ আপুনি পাৰিষদ হৈ থাকিলে, তাৰ মাজতে কাৰ্যবাহী সদস্য হৈ থাকিলে, এইবেলি কি ইছ্যু লৈ ৰাইজৰ মাজত যাব যিখিনি আপুনি আশা আছে বা কৰিব লগা? মথনগুৰি সমষ্টি নিজৰ সমষ্টি, প্ৰতিজন ৰাইজ মোৰ পিতৃস্বৰূপ, মাতৃস্বৰূপ, ভাতৃস্বৰূপ, বন্ধুস্বৰূপ, আই মাতৃ। প্ৰত্যেকৰ আৰু প্ৰত্যেকটি অঞ্চলৰ প্ৰত্যেকটি গাঁৱৰ মই কি সমস্যা, কাৰ কেনেকুৱা অসুবিধা, কাৰ কি ইছ্যু, সেই বিষয়ে মই অৱগত। গতিকে যোৱাবেলি যেনেকৈ সেইবোৰ ইছ্যু লৈ, বিষয় লৈ, সমস্যা লৈ, দাবী লৈ, আশা আকাংক্ষা লৈ আগবাঢ়িছোঁ, তেনেকৈ এইবুলিও কোনো এটা বিশেষ ইছ্যু নাই যে এইটো লৈ আগবাঢ়িম। যিকোনো ইছ্যু, যিকোনো বিষয় হ'ব পাৰে, উন্নয়নৰ ইছ্যু, আঁচনিৰ ইছ্যু, দৰিদ্ৰ নিবাৰণৰ ইছ্যু, বাট পথৰ ইছ্যু, বিভিন্ন প্ৰতিটা ইছ্যু লৈ, প্ৰতিটা বিষয় লৈ আমি আগবাঢ়ি যাম। ভালেখিনি কাম হ'ল, বহুত উন্নয়ন হ'ল, বহুত কাম কৰিলোঁ ৰাইজৰ কাৰণে, ৰাইজে সেইটো মেণ্ডেটৰী দিছে। অহা দিনতো ৰৈ যোৱা কাম আৰু অন্যান্য যিবোৰ বিষয় আছে সেইখিনি সম্পূৰ্ণৰূপে পালন কৰাৰ কাৰণে মই দৃঢ় সংকল্পবদ্ধ। UPPL আছে, BPF আছে, ইয়াৰ লগতে কংগ্ৰেছ আহিছে এইবেলি, আৰু আপোনালোকৰ মিত্ৰজোঁটত থকা অগপ প্ৰাৰ্থীও ঘোষণা কৰিছে। প্ৰত্যাহ্বান হিচাপে কি কোনোবা থাকিব নেকি? প্ৰত্যাহ্বান আমাৰ নাথাকিব। যোৱাবেলিও আছিল UPPL, UDF, BPF। যোৱা নিৰ্বাচনত মই 5,125টা ভোটত নিৰ্বাচিত হৈছিলোঁ। গতিকে নিকটতম প্ৰতিদ্বন্দ্বী BPF দলৰ আছিল, 5,000তকৈ অধিক ভোটত মই নিৰ্বাচিত হৈছিলোঁ। এইবাৰৰ ৰাইজৰ আশীৰ্বাদত, দলীয় কাৰ্যকৰ্তাসকলৰ প্ৰচেষ্টাত এইবাৰ আৰু অধিক বেছি ভোটৰ বিবেচনাত মই নিৰ্বাচিত হ'ম বুলি মই সম্পূৰ্ণ বিশ্বাস। শতাংশ নিশ্চিত মই। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰত।